বৌ মই যাওঁ ঠিক আছে গৈ পাই ফোন এটা কৰিবা মা মই যাওঁ হ'ব যা যা গৈ পাই ফোন এটা কৰিবি হা বৌ পাৰিলে তুমি মোৰ মাক অলপ বুজাবাচোন আজিৰ যুগত সেই অন্ধবিশ্বাসৰ দিনবোৰত নাথাকিবৰ কাৰণে মায়ে বহুত বিশ্বাস কৰে মাৰ মতে তুমি কলা যাদু কৰি মোক আৰু দাদাক তোমাৰ ফলীয়া কৰি ল'লা আজিৰ দিনতো বাৰু এইবোৰ বিশ্বাস কৰেনে এনেকৈ এদিন সকলোবোৰ ধ্বংস হৈ যাব তাৰ আগতে এদিন বুজাবাচোন মাক মা মইতো বৌক ইমান কম দিনৰ সময়তে বুজি পালোঁ তুমিও বুজি পোৱাচোন বৌক তুমি ভবাৰ দৰে বৌ ইমানো বেয়া নহয় মা তই এইবোৰ চিন্তা কৰা বন্ধ কৰ ভালকৈ পঢ়া শুনা কৰগৈ যা মই তেতিয়ালৈকে নাহোঁ যেতিয়ালৈকে এই সকলোবোৰ ঠিক হৈ নাযায় বাৰু হ'ব যা গৈ পাই ফোন কৰিবি ঠিক আছে বৌ মই যাওঁ ঠিক আছে যোৱা মা মই যাওঁ হ'ব যা বিয়নী ঘৰত নাই নেকি কলেই বা গ'ল বিয়নী আপুনি কেতিয়া আহিলে হ'ল তাকে মই চাইছো ঘৰত মানুহ নাই নেকি দৰ্জাখন মৰা দেখিলো এই মোৰ গাটো বৰ এটা ভাল নাছিলে এইকাৰণে দৰ্জাখন মাৰি ভিতৰতে শুই আছিলো আহক ভিতৰলৈ বাৰু বোলো বিয়নী আচলতে কি হৈছিলেনো আপোনাৰ ল'ৰা বোৱাৰী ঠিকেই আছেনে কি হ'বনো বিয়নী আপোনাক চাগে মাজনীয়ে অলপ কথাবোৰ কৈছিলে সকলোবোৰ ল'ৰা একেই নহয়ও বিয়নী আপোনাৰ ল'ৰাটোৰ নিচিনা মোৰ ল'ৰাটো একেবাৰে নহয় তাক সৰুৰ পৰা তুলি তালি ডাঙৰ কৰিলোঁ ডাঙৰ হোৱাৰ পাছত চাকৰি পোৱাৰ পাছত মাক দেউতাকক পাহৰিয়ে গ'ল চাকৰিৰ কাৰণে সি বাহিৰলৈ গুচি গ'ল মুম্বাইলৈ মই মানিলোঁ যেনিবা সি মুম্বাইত চাকৰি কৰিবলৈ গৈছে কিন্তু ঘৰখনলৈতো এপাক আহিব পাৰে কিন্তু এবাৰো নাহিলে তাতে আকৌ বিয়াও পাতিলে ইমান বাৰ ক'লোঁ বোৱাৰীজনীক লৈ বোলো ঘৰখনলৈ এপাক আহিবিচোন বৰ চাবলৈ মন গৈছে কিন্তু নাই এতিয়া যেতিয়া তাৰ বোৱাৰীজনীৰ গাটো বেয়া হ'ল এতিয়া তাইক আপডাল কৰিবলৈ কোনো নাইকিয়া হ'ল তেতিয়া আকৌ মোক মাতিলে আমি আকৌ ল'ৰা ছোৱালীক এৰি দিব নোৱাৰোঁ নহয় যি হ'লেও এইকাৰণে ময়ো গুচি গ'লোঁ সি ক'লে বোলে ফ্লাইটতে টিকেট কাটি দিওঁ আপুনি গুচি আহক মই গুচি গ'লোঁ আৰু বোৱাৰীজনীয়ে ভাল পোৱাৰ পাছত কালি আকৌ মোক ফ্লাইটতে উঠাই পঠিয়াই দিলে ঘৰলৈ মই বোৱাৰীজনীক ইমান ক'লোঁ বোলো ঘৰলৈ এবাৰ আহিবা নাই মোৰ কথা এবাৰো নুশুনিলে পিছে বিয়নী মোৰ ছোৱালীজনী ঠিকে আছেনে বাৰু